মই বৰ্তমান উপস্থিত নলবাৰী হৰি মন্দিৰৰ সমীপৰ বাজিত আহমেদৰ ঘৰত। বাজিত আহমেদ হৈছে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া আৰু জুবিন গাৰ্গৰ যি দুৰ্ঘটনা সংঘটিত ছিংগাপুৰত অসমৰ ফালৰ পৰা এই 8গৰাকী যুৱকৰ ভিতৰত এই আছিল বাজিত আহমেদ। মই বাজিত আহমেদৰ পৰিয়ালৰ ঘৰত আছোঁ। বাজিত আহমেদ বৰ্তমান ছিংগাপুৰত আছে। তেওঁৰ মাতৃ আছে, পিতৃ আছে। আমি সবিশেষ কথা জনাৰ কাৰণে তেওঁৰ মাতৃৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। আপোনাৰ পৰা আমি পোনপটীয়াভাৱে জানিব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি মৃত্যু হ'ল সেইদিনা ঘটনাটোত ছিংগাপুৰত তেওঁ ইয়টত গ'ল। ইয়টত যোৱাৰ পিছত বাকীসকলো গৈছিল। কেনেদৰে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই সম্পৰ্কে আপোনাৰ ল'ৰাজনো আছিলে। আপোনাৰ ল'ৰাজনে আপোনাৰ লগত কিবা আলোচনা কৰিছেনে, কি কয় আপুনি? আলোচনা সি তেনেকৈ আমাৰ লগত কৰা নাই। কাৰণ ধৰক আমি যিটো নিউজত পাইছোঁ সিহঁতে নিউজত পাইছে, আমি নিউজত পাইছোঁ, আৰু আপোনালোকে সেইটোৱে পাইছে। কিন্তু সিহঁতে খুব দুখ কৰিছে এইকাৰণে যে আমি জুবিনদাৰ লগত আমি আগতে গৈছোঁ, 2017 চনতো গৈছোঁ, জুবিনদাৰ লগত গান গাইছোঁ, ফূৰ্তি কৰিছোঁ। এইবাৰো জুবিনদা আহি কৈছে মোক অলপ ফুৰাবা। এইবাৰ তেখেতক আমি ফুৰাৰ কাৰণে আমাৰ যিখিনি প্ৰৱাসী অসমীয়া আছে আমি গৈছোঁ। গৈ আমি তাতে ধৰক তাৰ ফূৰ্তি যদি কৰিছোঁ, গান চান গাইছে তেনেকৈ তাতে। কিন্তু তেওঁ যেতিয়া পানীত নামিল তেতিয়া সেই সময়ত তেওঁৰ লগত যিকেইজন মানে তেওঁৰ লগত গৈছে অসমৰ পৰা, তেওঁলোকে তেওঁৰ যিটো প্ৰব্লেম, তেওঁৰ যিটো মানে অসুখ আছে সেইটো তেওঁলোকে জানি শুনি তেওঁক পানীত নামিব দিয়াটোৱে সিহঁতৰ মানে দুখ পাইছে। কৈছে আমিতো ইয়াতে থকা মানুহ, আমি ইয়াত থকাবিলাকতো তেওঁৰ যি অসুখ আছে, তেওঁ যে পানীত নামিব সেইবিলাকতো আমি নাজানো, গম নাপাওঁ। কিন্তু তেওঁলোকৰ লগত থকাবিলাকে জানে, যিকেইজন আছে, সিদ্ধাৰ্থ হওক বা সন্দীপন হওক, এইবিলাকে জানে তেওঁলোকে অসুখীয়া মানুহজনক তেওঁলোকে পানীত নামাৰ অনুমতি কিয় দিলে। সিহঁতৰ সেইটোৱে খং যে তেওঁ জুবিনদাৰ নিচিনা ইমান এজন ভাল মানুহ, ইমান এজন মানে দৰদী মানুহ, তেওঁক আমি গোটেই অসমে নহয় তাক গোটেই পৃথিৱী ভাল পায় বুলি ক'লেও ভুল নহয়। ইমানে ভাল পায় তেওঁক তেখেতক। আমি অসমৰ কাৰণে তেওঁক হিয়াৰ আমঠো। গতিকে তেনেকুৱা এজন মানুহক আমি হেৰুৱাই আমি নিজে অন্তৰত বহুত দুখ পাইছোঁ। কাৰণ আমি যিহেতু ইহঁতত আছিলোঁ সেইকাৰণে আমাৰ খুব দুখ লাগিছে। কাৰণ তেখেতে প্ৰত্যেক ছিংগাপুৰত আহিলে আমাক লগ কৰে, আমি লগ দিওঁ, তেখেতৰ লগত আমি ফূৰ্তি কৰোঁ, বাছ তেখেতে খুব ভাল পায় আমাক। সেইকাৰণে আমি এইবাৰো তেনেকৈ আমি গৈছোঁ। গৈ এনেকুৱা এটা ঘটনা হৈ গ'ল, সেইকাৰণে আমি আমাৰ চকুৰ হোৱা ঘটনাটোৰ কাৰণে আমি বহুত দুখ পাইছোঁ অন্তৰত। কাৰণ এইটো এটা আমি খুব ন্যায় তদন্ত হোৱাটো বিচাৰোঁ। কঠোৰ যোনে এইটো ঘটনাটো কৰিলে তেওঁক কঠোৰ শাস্তি দিয়াটো বিচাৰোঁ। কাৰণ জানি বুজি মানে যিকেইজনে তেওঁক পানীত নামিব দিলে মানে সেইকেইজনৰ ওপৰত আমাৰ বহুত খং হৈ আছে। কাৰণ তেওঁলোকে কিয় তেওঁক পানীত নামিব দিছে। কাৰণ তেওঁ পানীৰ প্ৰতি তেওঁৰ মানে বাধা আছে, জুইত বাধা আছে, তেওঁলোকে জানে কি তেওঁলোক পানীত কিয় নামিব দিছে। সেইটোতো তেওঁলোকৰ ডাঙৰ ভুল কৰিলে। সেইটো সিহঁতৰ প্ৰৱাসী অসমীয়াকেইটাত সেইটোৱে খং। হয়, যে বাজিত আহমেদে খং কৰিছে বা আপোনাৰ লগত যোগাযোগ হৈছিল নেকি ফোনত, কি কয়? সি এই বিষয়ে এই দুখৰ কথাই কয় আৰু হয়, যে সিহঁতে যে খুব দুখ পাইছে সিহঁতৰ আগৰ ঘটনা, সিহঁতৰ সন্মুখত হোৱা ঘটনাটোৰ কাৰণে সিহঁতে দুখ পাইছে। কাৰণ সিহঁতে এটা ফূৰ্তিতহে গৈছিল জুবিনদাৰ লগত, জুবিনদাৰ আমি ফূৰ্তি কৰিম, গান গাম, সেই হিচাপতে গৈছে। সিহঁতে এনেকুৱা এটা ঘটনা হ'ব বুলি সিহঁতে ভবা নাই। কাৰণ জুবিনদা ইমান ফূৰ্তিত যাওঁতে ইমান ফূৰ্তিত গৈছে, ইমান ফূৰ্তিত বহিছে, কথা পাতিছে, ধুনীয়াকৈ আছে। সেইকাৰণে সিহঁতৰ মনত সিহঁতৰ খুব ভাল লাগি আছিল। কিন্তু এনেকুৱা এটা ঘটনা হৈ যোৱাৰ পিছত সিহঁতৰ অত্যন্ত দুখ পোৱাটো সিহঁতৰ স্বাভাৱিক। কাৰণ সিহঁতে ভবা নাছিল যে এনেকুৱা এটা ঘটনা হ'ব, হৈ যাব। কাৰণ সিহঁতে জনা মানুহকেইজন যিহেতু সিহঁতক গুৰুত্ব নিদিলে, তেখেতক পানীত নামিবৰ ক্ষেত্ৰতো বাধা নিদিলে, তেখেতক সেইটো বাধা দিব লাগিছিল। তেওঁলোকে এতিয়া পানীত আপুনি নানামিব, কাৰণ আপোনাৰ কাৰণে পানীটো বেয়া, আপোনাৰ এইটো অসুখৰ কাৰণে আপোনাৰ বেয়াকৈ নানামিব, কিন্তু বাধা দিয়া নাই। কাৰণ ইহঁত প্ৰৱাসী এতিয়াতো নাজানে তেওঁৰ অসুখৰ কথাটো, সেইকাৰণে সিহঁতে দুখ পাইছে। আমিতো নাজানো, আমি যদি তেখেতৰ অসুখ এনেকুৱা গম পালোঁ হয় যেতিয়া পানীত নামা, আমিতো তেখেতে পানীত নামা একদম বাধা কৰি দিলোঁ। কাৰণ আমি জুবিনদাক আমাক লাগে, তেওঁ আমাৰ অতি প্ৰিয়, তেওঁ অতি মানে এজন ভাল মানুহ বুলি ক'ব। তেওঁ অকল গান গাই বুলিয়ে নহয়, তেওঁ চাৰিওফালৰ পৰাই মানুহক দুখীয়া দৰিদ্ৰক তেওঁ ইমান সহায় কৰে। তেওঁ নিজৰ পকেটৰ পইচা চিন্তা নকৰে আছেনে নাই। কোনোবা যদি তেওঁ পইচা খোজে তেওঁ মানে উলিয়াই দি দিয়ে, যা, মানে সহায় কৰে। কিন্তু তেওঁতো মানে এনেকুৱা এটা ঘটনা, তেওঁ ইমান অসুখীয়া মানুহজনক তেওঁ কিয় লৈ আহিল ছিংগাপুৰলৈ গান গাবৰ কাৰণে? নিব নালাগিছিল নহয়। তেওঁ চব জানে। তেওঁ আগতে তেওঁ হস্পিটেলত থাকি আহিছে বহুতবাৰ নেম কেয়াৰত। তাৰপিছত তেওঁক জোৰ জবস্তি অনা নিচিনাই হৈছে এতিয়া ছিংগাপুৰলৈকে। তেওঁলোকৰ যিবিলাকৰ তেওঁক লৈ আহিছে তেওঁলোকৰ নিশ্চয় কিবা এটা আছে তেওঁক অনাৰ কাৰণে। আনিব নালাগিছিল। তেওঁক আনিছে বা তেওঁক ভালকৈ ৰাখিব লাগিছিল, য'ত আছে তেওঁক ভালকৈ ৰাখিব লাগিছিল। তেওঁৰ খোৱাৰ কথা, তেওঁৰ মেডিচিনৰ কথা তেওঁক গুৰুত্ব দিব লাগিছিল। তেওঁক পানীত নামাৰ ক্ষেত্ৰত তেওঁক বাধা দিব লাগিছিল। সেইটো কথাত সিহঁতৰ আমাৰ খুব দুখ আৰু আপত্তি। হয়, যে মুখ্যমন্ত্ৰী ইতিমধ্যে CID এই ঘটনাটোলৈ CID তদন্ত দিছে, লগতে SIT গঠন কৰিছে। SITও বিভিন্নজনক জেৰা দি আছে বা আপোনাৰ ল'ৰাকো অসমবাসীয়ে বিচাৰিছে যে সাক্ষ্য দিব লাগে। এই সমগ্ৰ ঘটনাটোৰ বিষয়ে আহি পেলাই CID কাৰ্যালয়ত সাক্ষ্য দিব লাগে। আপুনি মাতৃ হিচাপে কি আবেদন জনাব? এতিয়া সি মানে কোনো তাৰ কাগজ পত্ৰ সি একো পোৱা নাই, তাৰ নামত একো কাগজ যোৱা নাই, কোনো SITৰ পৰা তাৰ কোনো ফোন যোৱা নাই, সি একো গম এইবিলাক তাৰ পৰা যোৱা নাই। কিন্তু সিহঁতে সহযোগ কৰাৰ কাৰণে ৰেডি, সিহঁতে সহযোগ কৰিব। কাৰণ সিহঁতে ধৰক অসমত আহিব, আহি সহযোগ কৰিব। কিন্তু সিহঁতৰ এটা সুৰক্ষাৰ কথা আছে নহয়।
সুৰক্ষাৰ কথাটো চিন্তা কৰিছে কাৰণ সিহঁতোতো আমাৰে ল'ৰা প্ৰবাসী অসমীয়া আমাৰে ল'ৰা সিহঁতেও বিচাৰিছে জুবিনদাৰ মানে ন্যায়টো গতিকে সিহঁতে সেইটোতে লাগিছে আমাক ন্যায় লাগে আমি সম্পূৰ্ণ সহযোগত আছোঁ গতিকে আমাক ন্যায় লাগে আমি যাবলৈ আমি ৰেডি আছোঁ কিন্তু আমাক সুৰক্ষাটো দিব লাগিব কাৰণ মানুহবিলাক এনেই উত্তেজিত হৈ আছে মানুহবিলাক ভাবি আছে যে ইহঁতো লগ আছে কিন্তু সেইটোতো অসম্ভৱ কথা সুৰক্ষা নিশ্চিত হ'লে তেওঁ নিশ্চয় আহিব নহয় জানো আহিব সিহঁতে সুৰক্ষা নিশ্চিত হ'লে আহিব যে আপুনি আবেদন জনাবনে তেওঁ পঢ়াৰ কাৰণে আমিতো কৈছোঁৱে তহঁতক যেতিয়া মানে বিচাৰে তহঁতে অহাৰ কাৰণে চেষ্টা কৰিবি তহঁতে আলোচনা কৰি ল'বি তহঁতক সুৰক্ষা দিয়াৰ কাৰণে যে অসমবাসী ৰাইজেও নিশ্চয় সুৰক্ষা দিব বা 100% তদন্ত সম্পূৰ্ণ হ'ব তেওঁলোক আহিলে প্ৰবাসী অসমীয়াসকল আহিলে তেওঁলোকে কেনেদৰে ঘটনাটো সংঘটিছে সমগ্ৰ ঘটনাটো জানিব পাৰিব অসমবাসী ৰাইজে আজি অপেক্ষা কৰি আছে তথাপি মাতৃ হিচাপে এবাৰ আমাৰ নিউজ লাইভৰ যোগেদি আবেদন জনাব নেকি নিশ্চয় আহিব মই তাক ফোন কৰিম কিন্তু সি এতিয়াতো মানে সৰু ল'ৰা নহয় তাত 45 ইয়াৰ্ছৰ ল'ৰা এটা আৰু তাতে তাৰ মানে ছোৱালীজনী পৰীক্ষাতে চলি আছে মেট্ৰিক পৰীক্ষা চলি আছে সিহঁতৰ তাতে কিহত চাকৰি কৰে সি এটা কোম্পানীৰ ডিৰেক্টৰ পোষ্টত আছে সি ইঞ্জিনিয়াৰিং পাছ হয় ইঞ্জিনিয়াৰিং আচ্ছা তেখেতৰ আমাৰ পিতৃ আছে আমি পিতৃৰ কাষলৈকে গৈছোঁ যে আমি পিতৃৰ পৰা আমি জানিব বিচাৰিছোঁ যে এই সমগ্ৰ ঘটনাটো আমাৰ পিতৃ আছে এখেত যাব পাৰে আমাৰ এখেতৰ পৰা আমি জানিব বিচাৰিছোঁ যে আপুনি পিতৃ এই সমগ্ৰ ঘটনাটো জানে অতি দুৰ্ভাগ্যজনক ঘটনা এক অকল্পনিক ঘটনা ঘটিছে যে ইতিমধ্যে হত্যা বুলিও দাবী উত্থাপন কৰা হৈছে ইতিমধ্যে CID জেৰা চলাইছে SIT টিমে জেৰা কৰি আছে তেওঁলোকক 4জনক গ্ৰেপ্তাৰ কৰা হৈছে এতিয়া আপোনাৰ ল'ৰা আহিলে প্ৰবাসী অসমীয়া যদিও আপোনাৰ ল'ৰা যদি গুৱাহাটীলৈ আহে CID কাৰ্যালয়কে আহে সাক্ষ্য প্ৰদান কৰে আপুনি আপোনাৰ মনৰ অনুভৱটো আমি জানিব বিচাৰিছোঁ মোৰ নিজা অনুভৱ হৈছে যে আমি এটা আইকন অসমৰ তেওঁক হেৰুৱালোঁ সেইটো খুব ডাঙৰ দুখ সেইটো যে এনেকুৱা মানুহ আৰু ঘূৰাই নাপাম গতিকে তেওঁৰ ক্ষেত্ৰত যিখিনি ঘটিল এইখিনি যিটো তদন্ত চলি আছে সেইটো ঠিকেই তদন্তটো হ'ব লাগে আৰু ইয়াৰ এটা ন্যায় বিচাৰ হ'ব লাগে মোৰ নিজা অনুভৱ যে জুবিন আগৰ পৰা অলপমান অসুখীয়া মানুহজন বেপাৰী পত্ৰ এইবিলাক নিউজত পাই থাকোঁ হস্পিটেলত ভৰ্তি কৰিছে তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি যিকেইজন মানুহ টিমত আহিছে যিকেইজনে আনিছে অসমৰ পৰা তেওঁলোকে ভাবিব লাগিছিল যে এইজন মানুহ আমি নিয়াটো উচিত নহৈছিল গতিকে সেইবিলাক কথা তেওঁলোকে নাভাবি অসুখীয়া মানুহ এজনক আনি যিধৰণে তেওঁলোকে ৰাখিব লাগিছিল তেওঁৰ যিটো টীম আহিছে সেই টীমটোৱে যি আপোনাৰ ষ্টেপ ল'ব লাগিছিল সেই ধৰণৰ ষ্টেপ লোৱা মই দেখা পাওঁ মোৰ সেইটো এটা বিৰাট দুখ হয় এতিয়া যিহেতু CID তদন্ত কৰি আছে SIT তদন্ত কৰি আছে যে প্ৰবাসী অসমীয়াসকল আহিব লাগে 8গৰাকী ব্যক্তি আছিল আপোনাৰ ল'ৰাও নিশ্চয় আহিবলৈ আপুনি আবেদন জনাব নিশ্চয় তেওঁলোকে আপোনাৰ আহি আপোনাৰ তেওঁলোকে ইয়াতত যিকেইজন গৈছিলে বা এছ'চিয়েশ্যনৰ যি মানুহ আছে সেইকেইজন মানুহে আহি ইয়াতে আপোনাৰ অসমত আহি পেলাই মানে যি চিটৰ যিটো সাক্ষ্য হেৰি চলাইছে তাত দিলে ভাল হয় কথাবিলাক ক্লিয়াৰ হৈ যায় অতি সোনকালে ৰাইজে বিচাৰিছে অতি সোনকালে আহিলে 100% তদন্ত সম্পূৰ্ণ হয় তেওঁলোক নহ'লেও তদন্তটো সম্পূৰ্ণ নহয় সেইটো ক্লিয়াৰ হৈ যায় আহিব লাগে সোনকালে আপুনি যোগাযোগ কৰিবনে সেইখিনিয়ে মোৰ অনুভৱ কিন্তু মই আপোনাৰ ল'ৰাক এই সম্পৰ্কে আপুনি জনাব বা যোগাযোগ কৰি আমন্ত্ৰণ জনাব মোৰ ল'ৰা এটাই ল'ৰা এজনী ছোৱালীজনী গুৱাহাটী হাইকোৰ্টত এডভকেট আছিল এতিয়া দিল্লীত থাকে তাই তাৰপিছতে সিহঁতৰতো যোগাযোগ এটাই ল'ৰা যেতিয়া আপোনাৰ কথা বাৰ্তা পাতি থাকোঁ আহেও এই যোৱা ঈদত আহি গৈছে এই খাটাবাৰী মছজিদত নামাজ পঢ়িছে এইটো যে খাটাবাৰী আছে তেলডিপুৰ ওচৰত একদিন থাকিবলৈ গুচি গৈছে জাষ্ট আপোনাৰ আমাৰ মানুহখিনিক লগ কৰিছে দেখা সাক্ষাৎ কৰিছে নামাজ পঢ়িছে গুচি গৈছে এদিন থাকি তথাপি অতি সোনকালে আহি পালে ভাল হয় খুবেই ভাল হয় কিন্তু তেওঁ মানে এওঁ সুধিছিলে মই বেছি কথা নাপাতোঁ তাৰ লগত এওঁ সুধিছিলে কৈছে যে মইতো কাগজ পত্ৰ একো পোৱা নাই গতিকে এইটো চৰকাৰে জানিব কি ধৰণে যোগাযোগ কৰিছে কি ধৰণে নাই কৰা গতিকে চৰকাৰে এইটো যোগাযোগ কৰিলেও হ'ব নিশ্চয়
যে আমি ইতিমধ্যে বাজিত আহমেদ তেওঁ প্ৰবাসী অসমীয়া ছিংগাপুৰত থাকে আৰু এই জুবিনৰ এই ঘটনাৰ সৈতে তেওঁ আছিলে সংগ দিছিলে আৰু তেওঁৰ পিতৃ মাতৃও তেওঁলোকে ক'লে যে চৰকাৰে যদি যোগাযোগ কৰে নিশ্চয় বাজিত আহমেদে আহি চৰকাৰ আৰু CIDক তেওঁ সমৰ্থন জনাব আৰু তদন্তত আগবঢ়াই নিয়াৰ বাবে চেষ্টা কৰিব।